ৰেকি হিলিং। আজি মই কথা পাতিব গৈ আছোঁ ৰেকি হিলিঙৰ বিষয়ে। সকলোৱে হয়তো ৰেকি হিলিঙৰ নাম শুনিছে আৰু বহুতে হয়তো জানে যে ৰেকি হিলিং হয় কি। ৰেকি হিলিং এনেকুৱা এটা হিলিং য'ত আপুনি আপোনাৰ শৰীৰৰ বিষ, আপোনাৰ বেমাৰ, ধৰি লওক ডায়েবেটিছ, এনেকুৱা ধৰণৰ বেমাৰসমূহ আপুনি ৰেকি হিলিঙৰ দ্বাৰা নাইকিয়া কৰিব পাৰে। আমাৰ শৰীৰত থকা 7টা চক্ৰ, এই 7 চক্ৰৰ ভিতৰত যদি কোনোবা এটা চক্ৰ ইমবেলেঞ্চ হৈ থাকে, তেতিয়াহ'লে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে বা আমাৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব পাৰে। বিশেষকৈ যেতিয়া আমাৰ ৰুট চক্ৰ ইমবেলেঞ্চ থাকে, তেতিয়া আমাৰ জীৱনত টকা পইচাৰ অসুবিধা হয়। টকা পইচা আহিলেও আমাৰ হাতত নৰয়, আমাৰ হাতৰ পৰা গুচি যায় আৰু আমাৰ মানি ব্লকেজ সৃষ্টি হয়। ঠিক তেনেকৈ বাকী 6টা চক্ৰও যেতিয়া আমাৰ ইমবেলেঞ্চ হৈ থাকে, তেতিয়া আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। আপোনালোকে যদি ৰেকি হিলিং ল'ব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই ৰেকি হিলিং দিওঁ। এই হিলিঙত কোনো ধৰণৰ ফিজ বান্ধি দিয়ে নহয় বা মই বান্ধি নিদিওঁ। আপোনালোকে নিজ ইচ্ছাৰে যিটোৱেই মাননি দিব বিচাৰে, মই সেই মাননিটোৱে গ্ৰহণ কৰিম। মই বিচাৰোঁ আপোনালোকৰ ভাল হওক। 2 দিন 3 দিন মই তেনেকৈ হিলিং কৰি দিম। কিন্তু যদি আপোনাৰ কিবা বিশেষ বেমাৰ আছে, যদি বহুদিনীয়া এটা বেমাৰ লৈ আছে বা বহুদিনীয়া এটা বিষ লৈ আছে, তেতিয়াহ'লে আপুনি এই হিলিংটো 10ৰ পৰা 11 দিন কৰিব লাগিব আৰু তেতিয়া আপোনাক এটা মাননি বান্ধি দিয়া হ'ব যে এইটো আপুনি দিব লাগিব। হয়তো সকলোৱে কথাখিনি বুজি পাইছে যে ৰেকি হিলিং হয় কি। যদি আপোনালোকে আগ্ৰহী হয়, স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। ধন্যবাদ।